গুৱাহাটীত পঢ়িব আহিলে বা কামৰ কাৰণে আহিলে আইফোন লোৱাটো জৰুৰী নেকি? বাৰত যোৱাটো জৰুৰী নেকি? ৰাতিপুৱা ৩টা-৪টা বজালৈকে বাৰৰ পৰা ওলোৱাটো বাৰত থকাটো জৰুৰী নেকি? বা গাড়ীত উঠি পেলাই চিনি নোপোৱা বা দুদিনমান চিনাকি মানুহৰ লগত গাড়ীত উঠি ৰাতি ৰাতি গুৱাহাটীৰ ৰাজপথত ঘূৰি ফুৰাটো জৰুৰী নেকি? আৰু সেই কাৰণে আজি একাংশৰ বিপদ হোৱা হৈছে, এক্সিডেণ্ট হোৱা হৈছে, যেতিয়া তেতিয়া মৃত্যুৰ খবৰবিলাক শুনিবলৈ পোৱা হৈছো। গুৱাহাটীখন কিমান ছেফ আমাৰ গুৱাহাটীখিনিৰ কাৰণে, এই বাহিৰা মানুহখিনিৰ কাৰণে গুৱাহাটীখন সঁচাকৈ ছেফ নহয়। গুৱাহাটীত আহি পেলাই মানে একাংশৰ শ্ব' অফ কৰাটো যেন মানে হেবিট হৈ গৈছে। শ্ব' অফটো মানে কৰিবই লাগিব, আইফোন লৈ দেখাব লাগিব, ৰাতি ৰাতি বাৰত গৈ পেলাই ফটো উঠাই দেখাব লাগিব, তাত বেলেগ দামী দামী গাড়ীত বেলেগৰ লগত ঘূৰাটো দেখাব লাগিব, লাগিলে সেই ব্যক্তিজনৰ লগত চিনাকি দুদিনৰে নহওক কিয়। কি যে দিনকাল আহি গ'ল, কেনেকুৱা গুৱাহাটী আমাৰ কেনেকুৱা হৈ গ'ল চকুৰ সন্মুখত। ইয়াতেই ডাঙৰ হোৱা, ইয়াতেই জন্ম, ইয়াতেই পঢ়া শুনা কৰা, ইয়াতেই বিয়া হোৱা, কিন্তু আজিলৈকে ৰাতিপুৱা ৪টা বজালৈকে ৩টা বজালৈকে ঘূৰি ফুৰা আমাৰ ৰেকৰ্ড নাই। বাহিৰৰ পৰা যিখিনি আহে ইয়াতে পঢ়াৰ ক্ষেত্ৰত হওক বা কামৰ ক্ষেত্ৰত হওক, তেওঁলোকে এটাই ভাবে যে আমাকনো ইয়াতে কোনে চিনি পাব, আমাকনো ইয়াতে কোনে কিবা কব, সেইটো ভয় তেওঁলোকৰ নাই। সেইটো কাৰণে গোটেই উৰেন্দু নিশা খাই বয় যাৰে তাৰে লগত ঘূৰি ফুৰে। এইবোৰ কৰা বন্ধ কৰক। মাক বাপেকে একচুৱেলি পেৰেণ্টছে অকণমান খবৰ ৰাখিব লাগে নিজৰ ল'ৰা ছোৱালীটো গুৱাহাটীত গৈ পেলাই কিনো কৰিছে, কাৰ লগতনো আছে, কিনো কাম কৰিছে, পঢ়িছে নে নাই, ক'তনো ঘূৰা ফুৰা কৰিছে, কি খাইছে কি খোৱা নাই, এটলিষ্ট অকণমান খবৰ ৰাখিব লাগে। আৰু ল'ৰা ছোৱালীবোৰেও বুজি পোৱাটো উচিত যে মাক বাপেকে কিমান কষ্ট কৰি সিহঁতক গুৱাহাটীত এটা ভৰসাত এটা আশাত পঢ়িবৰ কাৰণে পঠিয়াই বা কামত পঠিয়ায়। তো তেওঁলোকে এনেকুৱা কৰিব একচুৱেলি নালাগে।